নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধুৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ যদি আপোনালোকে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নিজৰ কৰি ল'ব ইয়াতে আপোনালোকৰ বিভিন্ন ধৰণৰ খবৰবোৰ লগতে আপোনালোকে পৰীক্ষাৰ কাৰণে ইয়াতে বিনামূলীয়াকৈ প্ৰিপাৰেশ্যন চলাব পাৰিব অলপ আগতে সকলোৰে মনত আনন্দৰ উল্লাস কিয়নো কাইলৈ মেট্ৰিকৰ ৰিজাল্ট দিব 10 এপ্ৰিল সকলো নিউজ চেনেলৰ লগতে বিভিন্ন ধৰণৰ প্লেটফৰ্মত আপোনালোকে এই খবৰটো পাইছিল যে কাইলৈ ৰিজাল্ট দিব মই অলপ আগতে এটা ভিডিঅ' বনাইছিলোঁ যে মই কৈছিলোঁ যে ৰিজাল্ট কাইলৈ দিয়াৰ এটা চান্স নাই তথাপি মই কৈছিলোঁ যদি ৰিজাল্ট দিব যদি দিয়ে নিশ্চয়কৈ আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব ক'ত চাব পাৰিব সেইটো মই দেখুৱাই দিছিলোঁ কিন্তু এই মাজতে সকলোৰে মনত যেহেতু আনন্দৰ উল্লাস চলি আছিল এটি বেয়া খবৰ কিয়নো কাইলৈ এছএছসি এক্সামৰ ৰিজাল্ট বাতিল কৰি দিয়া হ'ল নিদিয়ে ৰিজাল্ট কাইলৈ মেট্ৰিকৰ ৰিজাল্ট নিদিয়ে কিহৰ কাৰণে নিজে সবিশেষ মই কম কোনে ক'লে ৰিজাল্ট নিদিয়ে বুলি আৰু ৰিজাল্ট কেতিয়াকৈ দিব তাৰ বিষয়ে কম আৰু আপোনালোকে ফেক ভিডিঅ'বোৰ চাই কেনে ভুল নাযাব বহুতো ইউটিউব চেনেলৰ লগতে বহুতো নিউজ চেনেলৰ আজি বিশেষকৈ এইটো ভুল কিয় হ'ল সকলোৰে মেইন কথাটো এইটো এনে বাতৰিয়ে ভুৱা বাতৰি কেতিয়াও পছন্দ নকৰে নিউজ চেনেলবিলাকে ভুৱা বাতৰি কেতিয়াও পছন্দ নকৰে আজি এনেকৈ হঠাৎ কি হ'ল যে তেওঁলোকে মেট্ৰিকৰ ৰিজাল্ট দিব বুলি তেওঁলোকে কৈ দিলে ওকে তাৰ বিষয়টো আলোচনা কৰিম আৰু এটি কথা যে মেট্ৰিকৰ ৰিজাল্ট যেহেতু কাইলৈ দিম বুলি কৈছিল মিঠাই দোকানীসকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছিল কিয়নো বহুতেই বৰ্তমান মিঠাই বনাবলৈ আৰম্ভ কৰি দিছিল যদি কালি ৰিজাল্ট নিদিয়ে বুলি খবৰটো নাপালে হয় তেনেহ'লে তেওঁলোকৰ লোকচান নহ'ল হয়নে ইয়াৰ বিষয়টো আমি অকণমান চালি জাৰি চাম চ' দেৰি নকৰোঁ গতিকে কাইলৈ মেট্ৰিকৰ ৰিজাল্ট নিদিওঁ বুলি কোনে কৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজাকৈ কৈছে যে কাইলৈ আমি মেট্ৰিকৰ ৰিজাল্ট নিদিওঁ চ' তেখেতে ফেচবুকত আৰু টুইট যোগে তেখেতে এইখিনি কথা স্পষ্ট কৰিছে আপোনালোকে চাই লওক তেখেতৰ পোষ্ট গতিকে আপোনালোকে এতিয়া ৰিজাল্ট দিব বুলি আৰু টেনশ্যন ল'ব নালাগে চ' ছাত্ৰ ছাত্ৰীসকলকো কৈছোঁ আপোনালোকে নিজৰ ঘৰত যদি ল'ৰা ছোৱালী আছে তেওঁলোকক প্ৰেছাৰ নিদিব যে কাইলৈ ৰিজাল্ট দিব বুলি এতিয়া তেওঁলোকে বহুতে ল'ৰা ছোৱালীয়ে ভাত পানী নোখোৱাকৈ শুই গৈছে যে কাইলৈ ৰিজাল্ট দিব আৰু কিছুমান ল'ৰা ছোৱালী এনেকুৱা হ'ব যে ৰিজাল্ট দিব বুলি কৈ কালি ৰাতিপুৱাই ঘৰৰ পৰা নোহোৱা হৈ যাব গতিকে আপোনালোকেও নিজৰ ল'ৰা ছোৱালীৰ ওপৰত চকু ৰাখিব ঠিক আছে আৰু তোমালোকে ভাইটি ভণ্টিসকল তোমালোকক কৈছোঁ যে তোমালোকে চিন্তা কৰিব নালাগে ৰিজাল্টৰ যেতিয়া তাৰিখ আহিব তাৰিখ আহিলেও বা নাহিলেও তোমালোকে একো টেনশ্যন ল'ব নালাগে পৰীক্ষাহে দিছা ন নিশ্চয়কৈ পাছ হ'বা চ' মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ বাবে মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ প্ৰকাশ কৰা নহয় ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব ওকে মেইনলি ৰিজাল্টটো কিয় বাতিল কৰি দিয়া হ'ল জানেনে কাৰণ ইতিমধ্যে আপোনালোকৰ ৰিজাল্ট শ্বীটসমূহ সম্পূৰ্ণ হৈ উঠাই নাই তাৰ মাজতে অফিচিয়েল হিচাপে আনঅফিচিয়েলি হয়তো নিউজ প্ৰচাৰ হৈছে যে কাইলৈ ৰিজাল্ট তেওঁলোকে দিব কোনো ডিপাৰ্টমেণ্টৰ কৰ্তৃপক্ষ হয়তো ক'ব পাৰে অজানিতে বা কোনোবা সংবাদদাতা হয়তো অজানিতে হয়তো কৈ দিব পাৰে কিন্তু বৰ্তমান আপোনালোকে জানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়ালৈকে তেওঁ ফেচবুক লাইভ যোগে কোনো এটা কথা নকয় বা যেতিয়ালৈকে তেওঁ নিজাববীয়াকৈ কথা নকয় তেতিয়ালৈকে এটা কাম নহয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই যদি কিবা এটা কথা কয় তথাপিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কনফাৰ্মেশ্যনটো লাগিবই ঠিক আছে চ' এতিয়া তোমালোকে গম পালা কাইলৈ ৰিজাল্ট নিদিয়ে যদি কাইলৈ ৰিজাল্ট দিলে হয় তেতিয়া কি হ'ল হয় চ' এটা কথা মন কৰিবা ৰিজাল্টক লৈ আপোনালোকে টেনশ্যন ল'ব নালাগে ৰিজাল্ট যেতিয়া দিব আপোনালোকে অফিচিয়েল ৱেবছাইটত পাব আৰু ৰিজাল্ট কিহৰ কাৰণে হোৱা নাই ৰিজাল্ট আপোনালোকে গমে পাইছে মাজতে পঞ্চায়ত ইলেকশ্যন আহি আছে পঞ্চায়ত ইলেকশ্যন আহিছে ৰিজাল্টসমূহ হয়তো বিহুৰ পিছত তোমালোকৰ দিব পাৰে বিহু আহি আছে বহাগ বিহু ৰঙালী বিহু গতিকে ৰঙালী বিহুৰ পিছতহে আপোনালোকৰ ৰিজাল্টসমূহ হয়তো দেখিব পাৰে এতিয়ালৈকে অফিচিয়েল আপডেট এতিয়ালৈকে আপোনালোকে জনোৱা নাই এতিয়া মাজতে ৰিজাল্ট দিব বুলি কোনে প্ৰচাৰ কৰিলে এইটো এটা ডাঙৰ কথা ঠিক আছে ৰিজাল্ট দিছে বুলি সেইসকল মানে কিছু ক্ষেত্ৰত সাংবাদিকৰো ভুল নাই কাৰণ হয়তো আনঅফিচিয়েলি কোনোবা ডিপাৰ্টমেণ্টত কাম কৰা মানুহে হয়তো জনাই দিব পাৰে যে ৰিজাল্ট কালি দিব হয়তো ৰিজাল্ট দিয়াৰ কথা আছিল তাৰপিছত হয়তো এইটো সিদ্ধান্ত গ্ৰহণ কৰিলে তেওঁলোকে চালে যে ৰিজাল্ট দিব পৰা অৱস্থাত নাই গতিকে ৰিজাল্টটো পিছুৱাই দিলে ইয়াতে কোনো আৰু টেনশ্যন ল'ব লগা কথা নাই কনফিউজনত থাকিব নালাগে এটা কথা এতিয়া যদি কাইলৈ ৰিজাল্ট দিলে হয় তেতিয়াহ'লে কি হ'লে ৰিজাল্ট দিলে একো প্ৰব্লেম নাই এতিয়া ধৰি লোৱা তোমালোকে বাতৰিটো যেনিবা প্ৰচাৰ হ'লে ৰিজাল্ট দিব বুলি ঠিক আছে তাৰপিছত কিবা জানো প্ৰব্লেম হ'ব ভালহে পাব লাগে তোমাৰ ৰিজাল্ট দিব কালি এতিয়া ৰিজাল্টটো কেঞ্চেল হ'ল হয়তো মই সকলোৰে মনত বেয়া লাগিছে কিন্তু বহুতে কিছুমান পক্ষই কৈ আছে যে ৰিজাল্টটো কালি ৰিজাল্ট দিব বুলি যিবিলাকে বাতৰিটো প্ৰচাৰ কৰিছে ল'ৰা ছোৱালীসকলৰ মাজত এটা ডিপ্ৰেশ্যন আহিব এটা টেনশ্যন আহিব এই বস্তুটোৰ কথা ক'বলৈ গৈছোঁ গতিকে ল'ৰা ছোৱালীসকলক আপোনালোকে ডিপ্ৰেশ্যন কিয় দিব টেনশ্যন কিয় দিব টেনশ্যনটো নিদিব ন অভিভাৱকসকলে আৰু যিসকলে ফেক ভিডিঅ'ৰ ওপৰত মই কৈছোঁ আপোনালোকে মই আগতে কৈছোঁ আপোনালোকে ফেক ভিডিঅ'ৰ ওপৰত ভুল নাযাব
বহুতো এনেকুৱা চেনেল আছে আপোনালোকে ফেক ভিডিঅ' বনায় কিন্তু আজিৰ ক্ষেত্ৰত মই ফেক ভিডিঅ' বুলি নকওঁ আজিৰ ক্ষেত্ৰত নিউজ চেনেলে আপোনালোকৰ এই বাতৰি প্ৰচাৰ কৰিছিল গতিকে যিহেতু নিউজ চেনেলে এই বাতৰি প্ৰচাৰ কৰিছিল আৰু সকলোৱে বিশ্বাস কৰি লৈছিল বিশেষকৈ ইউটিউব চেনেল বেছি মানুহে বিশ্বাস নকৰে নিউজক বিশ্বাস কৰে কিন্তু সংবাদ মাধ্যমৰ এনে ভুল হয়তো কিহৰ কাৰণে হ'ল নিশ্চয়কৈ কিবা এটা ডাঙৰ কাৰণ আছে হয়নে নহয় গতিকে এটা কথা কৈ দিওঁ যদি আজি ৰিজাল্টটো যদি কালি নিদিয়ে যদি হঠাৎ মিঠাই দোকানীবোৰে যদি মিঠাই বনালে হয় তেতিয়া তেওঁলোকৰ কি হ'ল বা ৰিজাল্টটো যেতিয়া ধৰা হ'ল আজি নিদিয়ে কালি নিদিয়ে হঠাৎ যদি ৰিজাল্ট কালি দি দিয়ে বা পৰহি দি দিয়ে তে মিঠাই দোকানী বা যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ কি হ'ব এইটো এটা ডাঙৰ প্ৰশ্ন নহয়নে এইবোৰ বাৰু প্ৰশ্ন মই কাটি কৈ দিলোঁ মই আপোনালোক ল'ৰা ছোৱালীসকলক এটা কথা কওঁ ৰিজাল্টক লৈ চ' তোমালোকে ৰিজাল্ট আহিলে অফিচিয়েল আপডেট তোমালোকে পাবা অফিচিয়েল আপডেট ক'ত পাবা তোমালোকে যিটো সেৱাৰ অফিচিয়েল পেজ তাতে তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা আৰু ৰিজাল্টক লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা ক'লে মই তোমালোকক আকৌ দেখাই দিছোঁ I will like to inform all parents and students that the SSLC examination result will not be released tomorrow. Once the results are ready, the board will announce them promptly. Please remain patient. গতিকে ফলাফল ঘোষণা কৰাৰ লগে লগে বোৰ্ডে আপোনালোকক জনাই দিব আৰু যেতিয়াকৈ জনাব আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ইয়াতে আপোনালোকে সত্যতা আপোনালোকে নিউজবোৰ পাই যাব চ' আপোনালোকে বিশ্বাসী বন্ধু চেনেলত ভৰসা কৰিব পাৰে আমাৰ আপডেটটো পাব অলপ আগতে মই এটা আপডেট দিছিলোঁ নিজাববীয়াকৈ নহয় অফিচিয়েল মই আগতে কৈছিলোঁ ভিডিঅ'টোত মই আপোনাক ভিডিঅ'টো ধুনীয়াকৈ কৈ দিছিলোঁ যে ৰিজাল্ট কালি নিদিব পাৰে তথাপিও আপোনালোকে যে ৰিজাল্টসমূহ দিয়াৰ কথা আছিল ৰিজাল্টসমূহ কেতিয়া পাব মই সেইখিনি ধুনীয়াকৈ কৈ দিছিলোঁ মই কৈছিলোঁ যে ৰিজাল্ট নিদিয়ে বুলি চ' এই কথাটো প্ৰমাণ হৈ গ'ল গতিকে আপোনালোকে চাওক বিশ্বাসী বন্ধুক আপোনালোকে যদি চেনেলটো যদি এতিয়াকৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু আগন্তুক যিসমূহ ল'ৰা ছোৱালী আছে পৰীক্ষাৰ ক্ষেত্ৰতে কৈছোঁ হায়াৰ ছেকেণ্ডেৰীটো পৰীক্ষা আপোনাৰ ৰিজাল্ট দিব তাৰপিছত মেট্ৰিকৰ ৰিজাল্ট দিব সকলো কেণ্ডিডেটকে মই এটা কথা কৈছোঁ ৰিজাল্ট যেতিয়াই নিদিয়ক কিয় তোমালোকে নিজৰ ধৈৰ্যৰ শক্তি নেহেৰুৱাবা মই বুজি নাপাওঁ মানুহবোৰে কিয় ইমান প্ৰেছাৰ দিয়ে ল'ৰা ছোৱালীক মেট্ৰিকৰ ৰিজাল্ট বুলি ক'লে ইমানখিনি প্ৰেছাৰ দিয়ে ল'ৰা ছোৱালীয়ে কিবা মোক কালি খাবহে নেকি এনেকুৱা এটা ফিল হয় মোক কালি মোৰ কি হ'ব এনেকুৱা এটা ফিল হয় তাৰমানে ৰিজাল্টটো জাষ্ট ৰিজাল্ট এনেকৈ এটা ল'ৰা ছোৱালীসকলক সান্তনা দিব লাগে এতিয়া বহুতৰ ক্ষেত্ৰত আজি কি হৈছে যে ৰিজাল্টটো কালি দিব বুলি কওঁতে ল'ৰা ছোৱালীসকলৰ ডিপ্ৰেশ্যনত গৈছে আৰু ৰিজাল্টটো কালি নিদিওঁ বুলি কওঁতে গাৰ্জেনসকলৰ খং উঠিছে যে বাতৰিবোৰক বিভিন্ন নিউজ চেনেলবোৰক গালি পাৰিব ধৰিছে মানে বুজি পোৱা নাই মানিছোঁ তেওঁলোকে ৰিজাল্ট দিব বুলি কওঁতে আপোনালোকে ভাল পাব লাগে তেওঁলোকে ৰিজাল্ট দিছে দিব বুলি কওঁতে আপোনালোকে ভাল পাব লাগে কিন্তু ৰিজাল্টটো যেনিবা কালি নিদিওঁ বুলি ক'লে ডিপাৰ্টমেণ্টৰ কথা কালি নিদিওঁ বুলি ক'লে এতিয়া আপোনালোকৰ ল'ৰা ছোৱালী কেনেকৈ মেণ্টেলিটি বনাইছে এবাৰ চাওকচোন তেওঁলোকক সান্তনা দিব যে ৰিজাল্ট বাবা আজি দিলেও দিব কালি দি দিলেও একো টেনশ্যন ল'ব নালাগে তই পৰীক্ষা দিছ টেনশ্যন ল'ব নালাগে ঘৰত আমি আছোঁ মা দেউতা আছে কিহৰ ভয় আছে ৰিজাল্ট কালি দিলেও তুমি পাছ ৰিজাল্ট কালি নিদিলেও তুমি পাছ বা 1 নম্বৰ কমো আহিব পাৰে তোমাৰ কোনো কথা নাই কি কথা আছে নাম্বাৰহে তোমালোকৰ নাম্বাৰে তোমালোকৰ ভৱিষ্যত নিৰ্ণয় কৰিব নোৱাৰে নহয় এনেকৈ সান্তনা দিবচোন আপোনাৰ ল'ৰা ছোৱালী চাবচোন কাৰণ এনেকুৱা হাতত মই এই কথাখিনি কিয় কৈছোঁ জানানে মেট্ৰিকৰ ৰিজাল্ট বুলি ক'লে বহু ল'ৰা ছোৱালী মই ক'ব নাপায় কথাখিনি কিছুমান ঘৰৰ পৰা ওলাই যায় কিছুমানে ৰিজাল্ট 1 নম্বৰ যদি বেয়া হয় সুইচাইডৰ দৰে এটা পন্থা বাছি লয় গতিকে এনেকুৱা ধৰণৰ কথাৰ পৰা তোমালোকে দূৰত থাকিবৰ অভিভাৱকক কৈছোঁ প্ৰেছাৰ নিদিবা আৰু যিসকল সংবাদ মাধ্যমে এই বাতৰিটো প্ৰচাৰ কৰিছে চ' সংবাদ মাধ্যমে হয়তো কিবা এটা নিশ্চয়কৈ চ'ৰ্চ পাইছে এনে আপোনালোকে নাভাবিব যে সংবাদ মাধ্যমে এনে বাতৰি প্ৰচাৰ কৰে চ'ৰ্চ নিশ্চয়কৈ কিবা এটা পাইছে হয়তো কিবা এটা কাৰণত কেঞ্চেল কৰি দিব পাৰে এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে ৰিজাল্ট চিট এতিয়ালৈকে হৈ উঠা নাই যেতিয়া হ'ব নিশ্চয়কৈ আপোনালোকে গম পাব চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি বিশ্বাসী মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাৰিব কাইলৈ মেট্ৰিকৰ ৰিজাল্ট নিদিয়ে চ' এইখিনি আছিল মেইন কথা ৰিজাল্ট কিয় নিদিয়ে আপোনালোকে গম পালে ৰিজাল্ট কোনে কেঞ্চেল কৰিলে আপোনালোকে গম পালে ৰিজাল্ট কিয় কেঞ্চেল হ'ল গতিকে ৰিজাল্ট আপোনালোকৰ কেতিয়া দিব SSLC ৰিজাল্ট কেঞ্চেল কেতিয়া দিব কাইলৈ নিদিয়ে কেতিয়া দিব বিহুৰ পিছত দিয়াৰ এটা সম্ভাৱনা আছে ঠিক আছে তেতিয়ালৈকে টেনশ্যন ল'ব নালাগে চ' আজিলৈ মানে উন্নতি ভিডিঅ'ত আপোনালোক পোৱা প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম